আপোনালোকৰ সকলোকে নমস্কাৰ জনাইছোঁ দেই। মোৰ নাম শ্ৰী টিংকু পেগু। আজি 15 আগষ্ট হয়নে নহয়? আজি এইটো বালিপুখুৰী গাঁও ন? ইয়াতে মোৰ অহাৰ মূল উদ্দেশ্যটো হৈছে মই শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্যলৈ আহিছিলোঁ। সেই মৰ্মে ভণ্টিসকলক বিনামূলীয়াকৈ শিক্ষাদান কৰিছিলোঁ, গ্ৰামাৰৰ বিষয়ে পঢ়াইছিলোঁ। কেনে বুজি পালা নাই কিবা নতুন কথা পাইছা? তুমি পাইছোঁ। কি বুজিলা নতুন কথা? টেন্স শিকিব হ'লে আগতে ভাৰ্ব শিকিব লাগিব, আৰু ভাৰ্ব শিকিলেহে টেন্স, নাৰেশ্যন, ভইচ এইবিলাক শিকিব পাৰিম। তেনেকৈ ভালকৈ পঢ়া শুনা কৰিবা, ভালদৰে ভাল মানুহ হ'ব চেষ্টা কৰিবা। আৰু শিক্ষা এনেকৈ মানে মাজে মাজে মই আহি বিনামূলীয়াকৈ পঢ়াই থাকিম। আৰু গছ পুলি ৰুব লাগে। পৃথিৱী যোৱাকালি যিটো গৰম পৰিছিলে, এনেকৈ বাৰে বাৰে যদি গৰমটো যদি হৈয়ে থাকে, আমি বেছিদিন জীয়াই নাথাকিম। সেইকাৰণে সকলো কেম্পাছত গছ ৰুব লাগিব, গছকেইটা সংৰক্ষণ কৰি থ'ব লাগিব। গছ থাকিলেহে আমি জীয়াই থাকিম, নহ'লেতো আমি বেছিদিন জীয়াই থাকিব নোৱাৰিম। সেইকাৰণে সকলোৱে মিলি জুলি থাকক। জাত পাত হিন্দু মুছলিম কোনো থাকিব নালাগে, সকলোৱে ধনী দুখীয়া বুলিবলৈ নাই, মানুহ হিচাপে থাকিব লাগে। আৰু বছৰত এজোপাকৈ হ'লেও দুজোপাকৈ হ'লেও গছ ৰোৱা প্ৰেক্টিছ কৰিব লাগে। থকা গছবোৰ যাতে সংৰক্ষণ হয়। আৰু ৰাতি হ'ল বিশেষ দীঘলীয়া নকৰোঁ, কিন্তু গছক আমি ভগৱান বুলি মানিব লাগিব আৰু সকলোৱে মিলি থাকিব লাগিব। হিন্দু মুছলিমটো লোকে ক'লে কৈ থাকক, আমি সকলোৱে মিলি থাকিব লাগিব। ভাল মানুহ এইবোৰক ভাল মানুহ হ'বলৈ শিকাব, যাতে এই অঞ্চলটো যাতে উন্নত হয়, হয়নে নহয় কথা? আৰু এইটো উন্নতি কেনেকৈ হ'ব? শিক্ষাৰ দ্বাৰাই হ'ব। আৰু যিহেতু আপোনাৰ দেউতা পৃথিৱীত নাই, নাম কি আছিলে দেউতা? আব্দুল আলী। স্বৰ্গীয় আব্দুল আলীৰ আত্মাৰ সদ্গতিত আৰু আপোনালোকৰ সকলো পৰিয়ালৰ হকে এই গছজোপাত, মহানিম গছজোপা স্বৰ্গীয় আব্দুল আলীৰ আত্মাৰ সদ্গতিত, মানে আপোনাৰ দেউতাৰ নামত সোঁৱৰণত এই গছজোপা ৰুম। দেউতা বুলি ভাবিব, ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব। ঠিক আছে, বহুত বহুত ধন্যবাদ। আৰু এই গছজোপা নিশ্চয় আপোনালোকক উন্নত কৰিব পাৰে, বচাব লাগিব আৰু তেনে তেনে। আৰু তোমালোকে বছৰত মিনিমাম এজোপাকৈ হ'লেও গছ ৰোৱা প্ৰেক্টিছ কৰিবা, ৰুবই লাগে বাৰ্থডে'বিলাকত। কাৰণ গছ থাকিলেহে আমি জীয়াই থাকিম, নহ'লে এইটোৱে আল্লাহটো এইটোৱে একচুৱেলি নাই, কাৰণ ইয়াৰ দ্বাৰাই আমি জীয়াই আছোঁ। আৰু এতিয়া দেউতাও নিশ্চয় আশীৰ্বাদ দিব আপোনালোকক, ধুনীয়া হ'ব বাৰু। ঠিক আছে, বহুত বহুত ধন্যবাদ।